হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। চবৰে খবৰ ভাল বুলি আশা কৰিছোঁ। আজি মই এইটোক প্ৰাইড অফ ইণ্ডিয়া বা পুৰুষ ফুল গছ বুলি কয়, এই গছটোৰ পৰা কেনেকৈ মানে কাটিংছৰ পৰা আমি মানে ফুলৰ পুলি এটা পাব পাৰি সেইটো মানে ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। ফুলৰ কালাৰটো চাওক, ইমান ধুনীয়া। সেইটো প্ৰথমতে মানে পাত চাতবিলাক ধুনীয়াকৈ কাটি লৈছোঁ মই পেঞ্চিল চাইজত। তাৰপিছত এই যোনটো মানে পাতত মই থ'ম সেইটো পাততে পাত চাতবিলাক দি লৈছোঁ। দি পেলাই মই একদম অৰিজিনেল যোনটো বালি হয়, মানে কনষ্ট্ৰাকশ্যনৰ কামত যোনটো ইউজ কৰা হয়, সেই বালিটো দি মই পূৰা ধুনীয়াকৈ পুৰাই লৈছোঁ। আপোনালোকে চাব পাৰিছে ন। আৰু এই ফ্লাৱাৰটো মানে জুনৰ এণ্ডিঙৰ পৰা ফুলা ষ্টাৰ্ট কৰে, বহুত ধুনীয়া লাগে, মানে গোটেই গছটোত মানে ফ্লাৱাৰ হৈ থাকে। এইটো মানে মোৰ বহুত দিনৰ পৰা ইচ্ছা আছিলে, এই ফুলপাহ মই লগাম। চাওক, মই মানে বালিৰে একদম পূৰা পুৰঠ কৰি লৈছোঁ, একদম গেপ নোহোৱাকৈ মই হেঁচি দিছোঁ বালিখিনি। তো এনেকৈ অলপ পানী দি লৈছোঁ যাতে মানে কোনো ভিতৰত যি সৰু সৰু গেপবিলাক থাকিব ন, সেইবিলাক যাতে নাথাকে। তাৰপিছত মই এল'ভেৰা অলপমান লগাই পেলাই ডালটোত এল'ভেৰা অলপমান লগাই পেলাই আগৰে পৰা ফুটা কৰি থকা মানে বেলেগ কিবা বস্তুৰে ফুটা কৰি পেলাই তাতে ধুনীয়াকৈ সোমাই মাটিটো চেপি দিছোঁ। মই মানে সাধাৰণতে কাটিংছখিনি এনেকৈয়ে বহাওঁ আৰু ছাকচেছো হয়, মানে কেতিয়াবা ধৰক 90% মানে হয় ছাকচেছ ৰেট, 10% কেতিয়াবা নহয় দিয়কচোন। তো এতিয়া এইটো মই অলপ মানে ছায়াযুক্ত জেগা, কিন্তু অলপ মানে পোহৰ চোহৰ আহা এই গছপুলি অলপমানৰ তলত কিন্তু পোহৰ পাব